আজি আমি এই ভিডিওটোত শতাংশ ৰিলেটেড কিছুমান কুৱেশ্যন সলভ কৰিম। এতিয়া চোৱা, প্ৰথম কুৱেশ্যনটো কি দিয়া আছে, a student obtain 144 marks out of 180 marks in examination. What percentage of marks did the student score? এজন শিক্ষাৰ্থীয়ে এটা পৰীক্ষাত 180 নম্বৰৰ ভিতৰত 144 নম্বৰ লাভ কৰিলে। শিক্ষাৰ্থীজনৰ নম্বৰৰ শতাংশ কিমান হ'ব নিৰ্ণয় কৰিব লাগে। অপচন এ দিছে 70%, অপচন বি দিয়া আছে 75%, অপচন সি দিয়া আছে 80% আৰু অপচন ডি দিয়া আছে 85%। ইয়াৰে কোনটো অপচন শুদ্ধ হ'ব? ইয়াতে কি দিয়া আছে, এজন শিক্ষাৰ্থীয়ে এটা পৰীক্ষাত 180 নম্বৰৰ ভিতৰত কিমান নম্বৰ পাইছে? 144 144 নম্বৰ পাবলৈ সক্ষম হৈছে। সেই শিক্ষাৰ্থীজনৰ শতকৰা কিমান পাৰ্চেন্ট হয় উলিয়াব লাগে। যেতিয়া এটা সংখ্যাৰ পাৰ্চেন্টেজ উলিয়াব দিব, যেতিয়া এনেকুৱা ধৰণৰ কুৱেশ্যন দিব, তেতিয়া জানিবা যে মুঠ নম্বৰটো চাবা, তেওঁ যিটো নম্বৰ লাভ কৰিছে, শিক্ষাৰ্থীজনে যিটো নম্বৰ লাভ কৰিছে, সেই নম্বৰটোক মুঠ নম্বৰেৰে কি কৰিবা? হৰণ কৰি দিবা। যেতিয়া এনেকুৱা ধৰণৰ কুৱেশ্যন দিয়ে, এটা সাবজেক্টত মুঠ নম্বৰটো দিয়া আছে আৰু কিমান নম্বৰ পাইছে সেইটো দিয়া থাকে, তেতিয়া সেই ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে লাভ কৰা নম্বৰটোক মুঠ নম্বৰেৰে হৰণ কৰিবা আৰু 100ৰে পূৰণ কৰিবা। তেতিয়া কি গম পাবা সেই ছাত্ৰজনে কিমান পাৰ্চেন্ট পাইছে গম পাই যাবা। ইয়াৰে শূন্যটো কাটা কাটি যাব। 6ৰে ইয়াক কিমান বাৰ যায়? 3 বাৰ যায়। ইয়াক 6ৰে কিমান বাৰ যাব? চোৱা, 144ক 6ৰে ডিভাইড কৰা কিমান বাৰ যায়? 6 দুগুণ কিমান হ'ব? 12। কিমান ৰ'ব? 2 ৰ'ব। 4 নামি আহিব, 24 হ'ল। 24ক 6ৰে কিমান বাৰ যায়? 6 4 গুণ 24। গতিকে 6ৰে 144ক কিমান বাৰ যাব? 24 বাৰ যাব। 3ৰে 3ক এবাৰ যাব আৰু 24ক কিমান বাৰ যাব? 8 বাৰ যাব। গতিকে কি থাকিলে ওপৰত? 8 into 10। 8 into 10 থাকিলে, 8 into 10 কৰিলে কিমান হ'ব? 8 into 10 মানে হৈছে 80। অৰ্থাৎ ইয়াতে যিগৰাকী শিক্ষাৰ্থীৰ কথা কৈছে, 180 নম্বৰৰ ভিতৰত 144 নম্বৰ পাইছে, তেওঁৰ যিটো শতকৰা পাৰ্চেন্টেজ হ'ব সেইটো উলিয়াব দিছিলে। শতকৰা পাৰ্চেন্টেজটো কিমান হ'ব? 80%। 80% কোনটো অপচনত আছে? অপচন চিত আছে। গতিকে এই কুৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব? অপচন চি হ'ব শুদ্ধ উত্তৰ। বুজি পাইছা না? এতিয়া চোৱা নেক্সট কুৱেশ্যন কি দিয়া আছে। ইয়াৰ পিছৰ কুৱেশ্যনটো দিয়া আছে যে হোৱাট ইজ 35% of 640? 640ৰ 35% মানে কিমান হয় সুধিছে। 4টা অপচন দিয়া আছে, 4টা অপচনৰ কোনটো অপচন শুদ্ধ হয় উলিয়াব লাগে। যেতিয়া এনেকুৱা ধৰণৰ কুৱেশ্যন দিয়া থাকে, তেতিয়া কি কৰিবা, এই যে ৰটো আছে, ৰৰ ঠাইত পূৰণ চিনটো দিবা আৰু 35 যিটো পাৰ্চেন্টেজ দিয়া আছে, সেই পাৰ্চেন্টেজটো কিহলৈকে লৈ যাবা? ভগ্নাংশলৈকে লৈ যাবা। চোৱা, ইয়াতে দিয়া আছে আমাক 640 35% মানে কিমান সুধিছে। 640 35% মানে কি হ'ব? 640 into 35%। 640 into 35% যেতিয়া ভগ্নাংশত নিবা, তেতিয়া কি হয়? যেতিয়া এটা সংখ্যা পাৰ্চেন্টেজত থাকে, সেই সংখ্যাটো যেতিয়া তোমালোকে ভগ্নাংশত নিব লাগিব, তেতিয়া কি কৰিবা? পাৰ্চেন্টেজটোক 100ৰে হৰণ কৰি দিবা। এই পাৰ্চেন্টেজটো যেতিয়া শতাংশত নিবা, তেতিয়া কি কৰিবা? 100ৰে হৰণ কৰি দিবা। এতিয়া চোৱা, ইয়াৰে এটা শূন্য কাটা কাটি যাব। ইয়াক 5ৰে কিমান বাৰ যায়? 2 বাৰ যায়। ইয়াক 5ৰে কিমান বাৰ যায়? 7 বাৰ যায়। 7 5 গুণ 35। 2ৰে 2ক এবাৰ যাব। 64ক কিমান বাৰ যাব? 2ৰে কিমান বাৰ যাব? 32 বাৰ যাব। গতিকে ওপৰত কিমান থাকিলে? 32 into 7। 32 into 7 কৰিলে এনসাৰ কিমান পাবা? পূৰণ কৰাচোন। 32 into 7 কৰা এনসাৰ কিমান হয়? 32 into 7 কিমান হয় এনসাৰ? 224। 224। গতিকে এই কুৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব? 224। 224 কোনটো অপচনত আছে? অপচন বি ত আছে। এই কুৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ হৈছে অপচন বি। এবাৰ চোৱা নেক্সট কুৱেশ্যন কি দিয়া আছে।
ইয়াৰ পিছৰ কোৱেশ্চনটো দিয়া আছে যে the price of a bicycle is 8,000 if its price is increased by 15%, what will be the new price? যদি কি কোৱা আছে ইয়াতে চোৱা কোৱেশ্চনটোত এখন চাইকেলৰ মূল্য যদি 8,000 টকা হয় যদি ইয়াৰ মূল্য 15% বৃদ্ধি কৰা হয় তেন্তে ইয়াৰ নতুন মূল্যটো কিমান হ'ব সুধিছে গাড়ীখনৰ মানে চাইকেলখনৰ মূল মূল্যটো কিমান বুলি কৈছে 8,000 টকা সেই যেটো সাইকেল আছিল সেই সাইকেলখনৰ মূল্যটো কিমান বৃদ্ধি কৰি দিছে দোকানীয়ে 15% বৃদ্ধি কৰি দিছে যদি 15% বৃদ্ধি কৰি দিয়া তেতিয়া তাৰ নতুন মূল্যটো কিমান হ'ব কাৰ 15% বৃদ্ধি কৰিছে এটো সব কোৱেশ্চনটো বুজি লব লাগিব প্ৰথমতে এটা কোৱেশ্চন সমাধান কৰাৰ আগতে তোমালোকে কোৱেশ্চনটো বুজি চাব লাগিব ইয়াতে কৈছে কি এখন সাইকেলৰ মূল্য আছিল 8,000 টকা আৰু তাৰ কি কৰিছে 8,000 টকাৰ 15% এটা বৃদ্ধি কৰি দিছে বঢ়াই দিছে দেউতে কিমান হেনে নতুন তাৰ যেটো 15% বঢ়াই দিলে তাৰ ফলত তাৰ দামটো বাঢ়ি গল তাৰ দামটো এতিয়া নতুন মূল্যটো কিমান হ'ব খুদিছে কাৰ 15% বঢ়াইছে 8,000 ৰ 15% বঢ়াইছে গতিকে 8,000 ৰ 15% মানে কি হয় মই ইয়াৰ আগতে কৈছো এটা সংখ্যাৰ পার্সেন্টেজ মানে কি হয় উলিয়াব লাগিলে কি কৰিব লাগিব সংখ্যাটোৰ লগত পার্সেন্টেজটো পূৰণ কৰিব লাগিব আৰু পার্সেন্টেজটো কি কৰিব লাগে শতাংশলৈ ভগ্নাংশলৈকে লৈ যাব লাগে গতিকে 8,000 ৰ 15% মানে কি হ'ব 8,000 into 15% 8,000 into 15% 15% তো আমি কি কৰিব লাগিব ভগ্নাংশত লিখিব লাগিব গতিকে 15 divided by কি হ'ব 100 ইয়াৰে দুটা শূন্য আৰু ইয়াৰে দুটা শূন্য কাটা কাটি যাব গতিকে ওপৰত কিমান থাকিলে 80 into 15 80 into 15 কৰা কিমান হয় চোৱা 80 into 15 কৰিলে आंसर কিমান হ'ব 80 into 15 কিমান হ'ব 1200 8,000 ৰ 15% মানে কিমান হয় 8,000 ৰ 15% মানে কিমান হয় 1200 টকা হয় এটো মনত ৰাখিবা 8,000 টকাৰ 15% মানে কিমান হল 1200 টকা গতিকে সাইকেলখনৰ নতুন মূল্যটো কি হ'ব 8,000 ৰ লগত 15% টো কি কৰিব লাগিব প্লাস কৰিব লাগিব 15% মানে কিমান হয় 1200 টকা গতিকে 8,000 ৰ লগত 1200 টকাটো প্লাস কৰি দিলে আমি কি পাম সাইকেলখনৰ নতুন মূল্য পাম 8,000 যোগ 1200 কিমান হ'ব 9,200 টকা গতিকে সাইকেলখনৰ যেটো আমাৰ নতুন মূল্য নিৰ্ণয় কৰিব দিছিলে নতুন মূল্যটো কিমান হ'ব 9,200 টকা 9,200 টকা কোনটো অপচনত আছে অপচন সি আছে গতিকে এই কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন সি হৈছে শুদ্ধ উত্তৰ এবাৰ চোৱা নেক্সট কোৱেশ্চন কি দিয়া আছে ইয়াৰ পিছৰ কোৱেশ্চনটো দিয়া আছে যে the salary of an employee is increased by 30% and then decreased by 20%. What is the net percentage change in salary? কি কৈছে এজন কৰ্মচাৰীৰ যদি দৰমহা প্ৰথমতে 30% বৃদ্ধি হয় আৰু তাৰ পিছত যদি 20% হ্ৰাস কৰা হয় তেন্তে দৰমহাৰ মুঠ শতাংশ কিমান পৰিৱৰ্তন হ'ব খুদিছে চাৰিটা অপচন দিয়া আছে এই চাৰিটা অপচনৰ কোনটো অপচন শুদ্ধ হয় আমি উলিয়াব লাগে অপচন এ কিমান দিয়া আছে 2% ইনক্ৰিজ অপচন বি দিয়া আছে 4% ইনক্ৰিজ অপচন সি দিয়া আছে 6% ইনক্ৰিজ আৰু অপচন ডি দিয়া আছে নো চেঞ্জ ইয়াৰে কোনটো অপচন শুদ্ধ হ'ব এনেকুৱা ধৰণৰ কোৱেশ্চন সমূহ সমাধান কৰিবৰ বাবে এটা ট্ৰিক আছে এটা ফৰ্মুলা আছে চোৱা মই ফৰ্মুলাটো লিখি দিছো তোমালোকে মনত ৰাখিবা এ মানে যদি হে এটো মনত লিখি লবা এ মানে হল ইনক্ৰিজ পার্সেন্ট মানে বৃদ্ধি কৰা পার্সেন্টেজটো এ মানে হল ইনক্ৰিজ পার্সেন্ট আৰু বি মানে হল এটো ধৰা হল আৰু বি মানে হল ডিক্ৰিজ পার্সেন্ট ডি মানে কি হয় ডিক্ৰিজ পার্সেন্ট যদি এ মানে ইনক্ৰিজ পার্সেন্টেজ হয় ডি মানে ডিক্ৰিজ পার্সেন্টেজ হয় মানে এনেকুৱা ধৰণৰ যেতিয়া কোৱেশ্চন বিলাক তোমালোকৰ পৰীক্ষাত আহে সেইবিলাক কোৱেশ্চন সমাধান কৰিবৰ বাবে মই এটা ট্ৰিক দিম মই এটা ফৰ্মুলা দিম গতিকে এটো লিখি লবা এ মানে যদি ইনক্ৰিজ পার্সেন্ট হয় বি মানে যদি ডিক্ৰিজ পার্সেন্ট হয় তেতিয়া শতাংশৰ যেটো পৰিৱৰ্তন হয় সেই শতাংশৰ পৰিৱৰ্তনটো যদি তোমালোকে উলিয়াব লাগে তেতিয়া কি কৰিবা মই লিখি দিছো চোৱা
a plus b plus a into b divided by 100 এই ফর্মুলাটো তোমালোকে লিখি লোৱা a plus b plus a into b divided by 100 a মানে কি বুজাই আছে ইনক্রিজ পার্সেন্টেজ আৰু b এ বুজাই আছে ডিক্রিজ পার্সেন্টেজ যেতিয়া এটা কোৱেচনত ইনক্রিজ পার্সেন্টেজ আৰু ডিক্রিজ পার্সেন্টেজ টু দিয়া থাকে মানে এনেকুৱা ধৰণৰ যদি কোৱেচন দিয়া থাকে আৰু যদি হেতৰ শতাংশৰ পৰিৱৰ্তনটো বিচাৰে তেন্তে এইটো ফৰ্মুলা ব্যৱহাৰ কৰি তোমালোকে এনেকুৱা ধৰণৰ কোৱেচন সমূহ সমাধান কৰিব পাৰিবা এই কোৱেচনটোৰ টাইপৰ যদি তোমালোকৰ পৰীক্ষাত কোৱেচন আহে তেতিয়া এই ফৰ্মুলাটো ইউজ কৰি তোমালোকে এনসাৰটো উলিয়াব পাৰিবা গতিকে এইটো মনত ৰাখিবা ইয়াতে চোৱা ইয়াতে ইনক্রিজ পার্সেন্টেজ কিমান দিয়া আছে হেতু চোৱা আগতে ইয়াতে ইনক্রিজ পার্সেন্টেজ a মানে কিমান দিয়া আছে 30 প্লাস b মানে ডিক্রিজ দিয়া আছে ডিক্রিজ পার্সেন্টেজ কিমান দিয়া আছে 20% যদি ডিক্রিজ পার্সেন্টেজ টু 20 হয় মানে এটো কি লিখিব লাগিব আমি মাইনাস কি হ'ব 20 হ'ব -20 এটো লিখি লৈছা এটা চোৱা 30 প্লাস কি হ'ব -20 কিয় লিখিছো কাৰণ ডিক্রিজ হৈছে যদি এইটো আমাৰ ইনক্রিজে থাকিল হয় নতুন দৰমহাটো যদি ইনক্রিজ থাকিল মানে কি দি আছে প্ৰথম দৰমহা আছিল 30% বৃদ্ধি আৰু সেই বৃদ্ধি কৰাৰ পিছত কি কৰিলে 20% হ্ৰাস কৰিলে হ্ৰাস কৰাৰ বাবে আমি কি লিখিছো -20 যদি এনেকুৱা ধৰণৰ কোৱেচন থাকিলে প্ৰথমে 30% বৃদ্ধি কৰিছে আৰু তাৰ পিছত আকৌ 20% বৃদ্ধি কৰিছে তেতিয়া কি হলে +20 হলে যেহেতু ইয়াতে কি হয় হ্ৰাস হোৱা বুলি কৈছে গতিকে আমি হ্ৰাস হোৱা বাবে কি দিছো -20 দিছো প্লাস a মানে কিমান হয় 30 আৰু b মানে কি হয় -20 ডিভাইডেড বাই 100 30 প্লাস -20 কি হ'ব প্লাসে মাইনাসে মাইনাস 30 পৰা 22 মাইনাস কৰিলে কিমান হ'ব 10 প্লাস এইটো কি হ'ব 30 into 20 কিমান হ'ব 600 এর আগত কি হ'ব মাইনাস কারণ 20 এর আগত মাইনাস আছে ডিভাইডেড বাই 100 ইয়াৰে দুটা শূন্য কাটাকাটি যাব গতিকে এটো কি হ'ব এতিয়া ইয়াতে থাকিব 10 প্লাসে মাইনাসে মাইনাস ইয়াতে কিমান থাকিব 6 10 এর পৰা 6 মাইনাস কৰিলে কিমান হ'ব 4 গতিকে কিমান পার্সেন্ট পৰিৱৰ্তন হ'ব 4% এৰ পৰিৱৰ্তন হ'ব দৰমহাৰ মুঠ কিমান শতাংশ পৰিৱৰ্তন হ'ব 4% পৰিৱৰ্তন হ'ব এইটো তোমালোকে মনত ৰাখিবা মই ইয়াৰ আগতে ভিডিওত যেটো লিখি দিছিলো ইয়াৰ আগত এই নিউমেৰিকেলটো কৰাৰ আগতে মই যেটো ফৰ্মুলা লিখি দিলো a plus b plus a into b divided by 100 তোমালোকে এইটো মনত ৰাখিবা যে এনেকুৱা ধৰণৰ যদি কোৱেচন আহে তেতিয়া সেই ট্ৰিকটো তোমালোকে ব্যৱহাৰ কৰিব পাৰিবা আৰু যদি কোনোবাটো হ্ৰাস কৰা বুলি গলে তাৰ আগত মাইনাস দিবা আৰু বৃদ্ধি কৰা বুলি গলে তাৰ আগত কি কৰিবা প্লাস দিবা যেনে ধৰ 30% বৃদ্ধি মানে +30 আৰু 20% হ্ৰাস মানে -20 এনেকুৱা ধৰণৰ কোৱেচনটো সমাধান কৰিলে তোমালোকে এনসাৰটো উলিয়াব সহজ হ'ব এই কোৱেচনটোৰ বাবে শুদ্ধ উত্তৰ হৈছে অপচন বি 4% কি হ'ব ইনক্রিজ যদি ইয়াৰ আগত মাইনাস চিন আহিলে তেতিয়া হলে কি 4% ডিক্রিজ যেহেতু ইয়াৰ আগত প্লাস চিন আছে গতিকে এটো কি হ'ব 4% ইনক্রিজ হ'ব এই কোৱেচনটোৰ বাবে শুদ্ধ উত্তৰ হৈছে অপচন বি এবাৰ চা নেক্সট কোৱেচন ইয়াৰ পিছৰ কোৱেচনটো দিয়া আছে যে a shopkeeper gives a discount of 20% on an article marked at 1500 what is the selling price এজন দোকানীয়ে 1500 মূল্যৰ এটা সামগ্ৰীত 20% ৰেহাই দিয়ে বিক্ৰী মূল্য কিমান হ'ব বুলিছে এটা চাৰিটা অপচন দিছে চাৰিটা অপচনৰ কোনটো অপচন শুদ্ধ হয় উলিয়াব লাগে কোৱেচনটোত কি দিয়া আছে এজন দোকানীয়ে 1500 টকা মূল্যৰ এটা সামগ্ৰীত কিমান পাৰ্সেন্ট ৰেহাই দিছে 20% ৰেহাই দিছে এতিয়া বিক্ৰী মূল্যটো কিমান হয় জানিব লাগে কাৰ 20% হ'ব 1500 20% গতিকে আমি প্ৰথমতে 1500 টকাৰ 20% টো উলিয়াই লম তাৰ পিছত 1500 টকাৰ পৰা 20% টো আমি মাইনাস কৰি দিলে আমি কি কৰিব পাৰিম বিক্ৰী মূল্যটো হৈ যাব গম পাম সব মূলধন আছিল 1500 তাৰ পৰা যদি আমি 1500 টকাৰ 15% টো কিমান পার্সেন্ট ৰেহাই দিছে 20% ৰেহাই দিছে
20% তো যদি আমি উলিয়াই লওঁ মানে মূলধনৰ পৰা যদি আমি 1500 টকাৰ 20% তো মাইনাস কৰি দিও তেতিয়া মানে ৰেহাই কৰিছে যেহেতু মাইনাস কৰি দিব লাগিব ডিসকাউন্ট দিছে গতিকে মাইনাস কৰি দিও তেতিয়া কি পাম আমি বিক্ৰী মূল্যটো কিমান হয় উলিয়াব বুজি পাইছা মানে মূল যেটো ধন আছিল সেই ধনটোৰ পৰা কি কৰিবা যিমান পাৰ্সেন্ট ৰেহাই দিয়া সেই পাৰ্সেন্টটো বিয়োগ কৰি দিব লাগে 1500 টকা আছিল মূল আৰু ৰেহাই কৰিছে 20% গতিকে এটো কি হ'ব 1500 into 20 divided by 100 ইয়াৰে দুটা শূন্য কাটা কাটি যাব 1500 minus 50 into 15 into 20 কিমান হ'ব 300 গতিকে 1500 এৰ পৰা 300 টো মাইনাস কৰিলে आंसर কিমান হ'ব 1200 গতিকে বিক্ৰী মূল্য কি হ'ব 1200 টকা 1200 টকা কোনটো অপচনত আছে অপচন বি ত আছে এই কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন বি এবাৰ চোৱা নেক্সট কোৱেশ্চন কি দিয়া আছে ইয়াৰ পিছৰ কোৱেশ্চনটো দিয়া আছে যে the population of a village increased from 12,000 to 13,800 what is the percentage increase এখন গাঁৱৰ জনসংখ্যা 12000 ৰ পৰা কি হৈছে 13800 লৈ বৃদ্ধি পালে বৃদ্ধিৰ শতাংশটো কিমান হ'ব খুদিছে অপচন এ দিছে 10% অপচন বি দিছে 12% অপচন সি দিছে 15% আৰু অপচন ডি দিছে 18% ইয়াৰ কোনটো অপচন শুদ্ধ হ'ব চোৱা এখন গাঁৱৰ জনসংখ্যা কি হৈছে 12000 ৰ পৰা 13800 হৈছে গতিকে এতিয়া ইয়াৰ বৃদ্ধিৰ পাৰ্সেন্টেজটো আমি উলিয়াব লাগে প্ৰথমতে আমি জানিব লাগিব কিমান কেইজন মানুহ বৃদ্ধি পাইছে আমি জানিব লাগিব ইয়াৰে কিমান কেইজন মানে 1200 ৰ পৰা 1300 12000 ৰ পৰা 13800 হল গতিকে আমি প্ৰথমতে জানিব লাগিব কিমানজন মানুহ বৃদ্ধি পাইছে তাৰ পিছত আমি কি কৰিম শতাংশ উলিয়াব পাৰিম তাৰ পিছত আমাৰ যেটো পুৰণি জনসংখ্যা আছিল 12000 হেতুৰে আমি তাক হৰণ কৰিম হৰণ কৰি যেতিয়া 100 এৰে পূৰণ কৰিম তেতিয়া আমি বৃদ্ধিৰ শতাংশটো পাই যাম গতিকে প্ৰথমতে চোৱা যেতিয়া এনেকুৱা ধৰণৰ কোৱেশ্চন দিয়ে এটা সংখ্যাৰ পৰা আন এটা সংখ্যা বৃদ্ধি পোৱা বুলি তাৰ পিছত যদি বৃদ্ধিৰ শতাংশটো উলিয়াব দিয়া তেতিয়া কি কৰিবা ফৰ্মুলাটো কি হ'ব বৃদ্ধিৰ যেতিয়া শতাংশ উলিয়াবা তেতিয়া কি কৰিবা নতুন যেটো নিউ তাৰ পৰা ওল্ড টু মাইনাস কৰি দিবা আৰু ডিভাইডেড বাই ওল্ড কৰিবা ইনটু 100% নতুন যেটো সংখ্যা হ'ব তাৰ পৰা পুৰণিটো বিয়োগ কৰি দিবা আৰু পুৰণটোৰে তাক হৰণ কৰিবা বিয়োগফলটো তাৰ পিছত কি কৰিবা 100 এৰে পূৰণ কৰি দিবা এতিয়া চোৱা ইয়াতে নতুন কিমান হৈছে 13800 হৈছে পুৰণি কিমান আছিল 12000 আছিল 12000 এৰে কি কৰিবা হৰণ কৰিবা ইয়াৰ বিয়োগফলটো পূৰণ কি কৰিবা 100% তেতিয়া কি গম পাবা তাৰ বৃদ্ধিৰ শতাংশটো গম পাবা ইয়াৰ বিয়োগ কৰা বিয়োগফলটো কিমান হয় 13800 ৰ পৰা 12000 টো মাইনাস কৰা কিমান হ'ব 1800 হ'ব ইনটু 100 ইয়াৰে দুটা শূন্য কাটা কাটি গল ইয়াৰে এটা কাটা কাটি গল তাৰ পিছত 6 এৰে হৰণ কৰা কিমান বাৰ যাব 6 এৰে হৰণ কৰিলে 1 দুবাৰ যাব 6 এৰে হৰণ কৰিলে কিমান বাৰ যাব 3 বাৰ যাব ইয়াতে চোৱা কি হ'ব 3/2 into 10 3/2 into 10 হলে 2 এৰে 2 এবাৰ যাব 10 কিমান বাৰ যাব 5 বাৰ যাব 3 into 5 কৰিলে কিমান হ'ব आंसर 15 অৰ্থাৎ কিমান পাৰ্সেন্ট শতাংশ বৃদ্ধি পাব কিমান শতাংশ বৃদ্ধি পাব 15% বৃদ্ধি পাব যদি জনসংখ্যা 12000 ৰ পৰা 13800 হয় তেন্তে বৃদ্ধিৰ পাৰ্সেন্টেজটো কিমান হ'ব 15% এইটো মনত ৰাখিবা বুজি পাইছা নহয় এই ফৰ্মুলাটো বুজি পাইছা নহয় মই শৰ্টকাট লিখি দিছো এনেকুৱা ধৰণৰ যেতিয়া কোৱেশ্চন আহিব তেতিয়া এই ফৰ্মুলাটো ব্যৱহাৰ কৰি आंसरটো উলিয়াব পাৰিবা 15% কোনটো অপচনত আছে অপচন সি আছে গতিকে এই কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ হৈছে অপচন সি এবাৰ চোৱা নেক্সট কোৱেশ্চন The episode question to দিয়া আছে যে a number is increased by 25% and becomes 500 what was the original number ইয়াতে দিয়া আছে যে এটা সংখ্যা 25% বৃদ্ধি কৰাৰ পিছত আমি কি পালো 500 হয় তেন্তে মূল সংখ্যাটো কিমান হ'ব দিছে ধৰা হল আমি মূল সংখ্যাটো x বুলি ধৰি ললো x ৰ যেতিয়া 25% বৃদ্ধি কৰিম
তেতিয়া আমি কিমান পাম বুলি কৈছে 5000 টকা পাম 500 হ'ব বুলি কৈছে যদি আমি এটা সংখ্যাৰ 25% বৃদ্ধি কৰো তেতিয়া কিমান হয় 500 হয় ধৰা হল মূল সংখ্যাটো আছিল আমাৰ x x ৰ কিমান হ'ব এতিয়া x ৰ 25% বৃদ্ধি কৰিলে 500 হ'ব x ৰ 25% বৃদ্ধি কৰা মানে কি হ'ব x plus x of কিমান হ'ব 25% মানে x টো হৈছে মূলধন তাৰ লগত কি যোগ হ'ব বৃদ্ধি হৈছে মানে যোগ হ'ব হা হোৱা মানে মাইনাস হয় বৃদ্ধি হৈছে মানে যোগ হ'ব গতিকে কি যোগ হ'ব x ৰ 25% যোগ হ'ব যেতিয়া যোগ হ'ব তেতিয়া কিমান হ'ব आंसर 500 হ'ব এটো বুজি পাইছা নহয় যে এটা মূলধন আমাৰ ধৰা হল x বুলি x ৰ 25% বৃদ্ধি কৰিলো বৃদ্ধি কৰা মানে প্লাস কৰিলো বৃদ্ধি কৰিলে কিমান হয় 500 গতিকে এটো ফৰ্মুলা এটো ইকুৱেশন সমাধান কৰা x ৰ ভ্যালু যিমান পাবা এটো হৈছে ইয়াৰ आंसर কি হ'ব x plus x into 25% টো কি হ'ব 100 25 divided by 100 equal to 500 ইয়াক 25 এর দিলে কিমান বার যায় 4 বার ইয়াক এবাৰ যাব গতিকে এটো কিমান হ'ব x plus x by 4 is equal to 500 এটো কৰা x plus x by 4 এটো কি হ'ব এটো ভগ্নাংশৰ প্লাসটো আহিব ভগ্নাংশৰ প্লাসৰ ৰুল মতে কি হয় দুইটাৰে হৰৰ কি উলিয়াব লাগে এলসিএম উলিয়াব লাগে ইয়াতে 1 আছে তাত কিমান আছে 4 আছে 1 আৰু 4 ৰ এলসিএম কিমান হ'ব 4 গতিকে 1 ৰে 4 ক ডিভাইড কৰিলে কিমান বাৰ যাব 4 বাৰ যাব গতিকে 4 * x কিমান হ'ব 4x প্লাস 4 ৰে 4 কিমান বাৰ যাব এবাৰ 1 * x কিমান হ'ব x ইকুৱেল টু 500 লেফট হ্যান্ড সাইডে 4 টো কি হৈছে হৰণ হৈছে গতিকে রাইট হ্যান্ড সাইডে গলে কি হ'ব পূৰণ হ'ব x 4x plus x কি হ'ব 5x equal to 500 into 4 হ'ব কাৰণ 4 টো লেফট হ্যান্ড সাইডে হৰণ হৈছিল রাইট হ্যান্ড সাইডে গলে পূৰণ হ'ব x is equal to কিমান হ'ব 500 into 4 কিমান হৈছে 2000 divided by 5 পাঁচেৰে পাঁচক এবাৰ যায় 2000 ক পাঁচেৰে কিমান বাৰ যাব সব 2000 ক পাঁচেৰে কিমান বাৰ যাব হৰণ কৰা 2000 divided by 5 5 4 গুণ কিমান 20 গতিকে কিমান বাৰ যাব 400 বাৰ যাব ইয়াৰ ৰিজাল্টটো কিমান হ'ব 400 হ'ব x ৰ ভ্যালু মানে তাৰ কি হয় যদি এটা সংখ্যাৰ 25% বৃদ্ধি কৰিলে 500 হয় তেন্তে মূল মানে আৰম্ভণি সংখ্যাটো কিমান আছিল 400 400 কোনটো অপচনত আছে অপচন সি আছে গতিকে এই কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন সি এবাৰ সো নেক্সট কোৱেশ্চন কি দিয়া আছে ইয়াৰ পিছৰ কোৱেশ্চনটো দিয়া আছে যে দা প্ৰাইস অফ সুগাৰ ইজ ৰিডিউসড বাই 20% by what percentage can a person buy more sugar with the same amount of money চেনিৰ মূল্য যদি 20% হ্ৰাস পালে একে টকাৰে এজন ব্যক্তিয়ে কিমান শতাংশ অধিক চেনি ক্ৰয় কৰিব পাৰিব সুধিছে অপচন এ দিয়া আছে 20% অপশন বি দিয়া আছে 22% অপশন সি কিমান দিয়া আছে সো অপশন সি দিয়া আছে 25% অপশন ডি কিমান দিয়া আছে 30% দিয়া আছে সো এনেকুৱা ধৰণৰ কোৱেশ্চন সমূহ সমাধান কৰিবৰ বাবে এটা ফৰ্মুলা আছে ফৰ্মুলাটো সো কি হয় ইয়াৰে যেটো অধিক পাৰ্সেন্ট উলিয়াব দিছে হেতু উলিয়াব লাগিলে কি কৰিব লাগিব পার্সেন্টেজ অফ ডিক্রিজ হ্ৰাসৰ যেটো পার্সেন্টেজ আছে তাক কি কৰিব লাগিব ডিভাইডেড বাই 100 মাইনাস ডিক্রিজ পার্সেন্টেজ ইনটু কি কৰিব লাগিব 100 তেতিয়া আমি কি কৰিব পাৰিম কিমান শতাংশ অধিক শ্ৰেণী ক্ৰয় কৰিছে আমি এই ফৰ্মুলাটোৰ দ্বাৰা উলিয়াব পাৰিম এটো মনত ৰাখিবা এনেকুৱা ধৰণৰ কোৱেশ্চন হ'ব আহিলে এই ফৰ্মুলাটো ব্যৱহাৰ কৰিব লাগিব ডিক্রিজ পার্সেন্টেজ কিমান আছে 20% কিমান আছে 20% divided by 100 minus 20 into 100 20 divided by 100 minus 20 কিমান হ'ব 80 into 100 ইয়াৰে এটা 20 ৰে ইয়াক কিমান বাৰ যাব 80 20 ৰে কিমান বাৰ যাব 4 বাৰ 20 ৰে এবাৰ যাব 4 ৰে 4 এবাৰ যাব 100 ক কিমান বাৰ যাব 25
অর্থাৎ রিজাল্ট কিমান হ'ব 25%। আমাক নির্ণয় কৰিব দিয়া পার্সেন্টেজটো কিমান হ'ব 25%। 25% কোনটো অপশনত আছে অপশন সি আছে গতিকে এই কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ হৈছে অপশন সি এবাৰ চোৱা নেক্সট কোৱেশ্চন কি দিয়া আছে ইয়াৰ পিছৰ কোৱেশ্চনটো দিয়া আছে যে a man's salary is increased by 20% and decreased by 20%. What is the net percentage change? এজন ব্যক্তিৰ দৰমহা প্ৰথমে 20% বৃদ্ধি আৰু তাৰ পিছত 20% হ্ৰাস তেন্তে তেওঁৰ মুঠ শতাংশ কিমান পৰিৱৰ্তন হ'ব দিছে ইয়াৰ আগতে মই ফৰ্মুলা এটা দিছিলো এনেকুৱা ধৰণৰ কোৱেশ্চনৰ ওপৰতে সেই ফৰ্মুলাটো ব্যৱহাৰ কৰি এইটো সমাধান কৰিব লাগিব ফৰ্মুলাটো কি আছিল a plus b plus a into b divided by 100 ইয়াৰে a মানে প্ৰথমতে যেটো হৈছে প্ৰথমতে কি হৈছে 20% বৃদ্ধি হৈছে গতিকে তো +20 হ'ব তাৰপিছত আছে প্লাস নেক্সট কি হৈছে তাৰ পিছত কি হৈছে 20% হ্ৰাস হৈছে গতিকে b ঠাইত কি হ'ব -20 প্লাস a মানে কিমান হয় 20 into b মানে কি হয় -20 divided by 100 তাৰপিছত চোৱা 20 -20 প্লাস মাইনাস কি মাইনাস 20 ৰ পৰা 20 মাইনাস কৰিলে কিমান হ'ব 0 গতিকে আমি নিলিখো ইয়াতে কি আছে 20 into -20 20 into 20 কৰিলে কিমান হয় 400 গতিকে মাইনাস আছে কাৰণে কি হ'ব -400 divided by 100 ইয়াৰে দুটা আনা কাটা যাব आंसर কিমান হ'ব -4 -4 মানে কিমান হয় 4% কি হ'ব ডিক্রিজ হ'ব মাইনাসে কি বুজায় ডিক্রিজ বুজায় গতিকে এই যেটো কোৱেশ্চন হৈছিল ইয়াতে কি হৈছিল মুঠ শতাংশ কিমান পৰিৱৰ্তন হ'ব 4% ডিক্রিজ হ'ব 4% কি হ'ব ডিক্রিজ কাৰণ ৰিজাল্টত কি হৈছে -4 মানে মাইনাস চিহ্ন কি বুজায় ডিক্রিজ বুজায় 4% কি হ'ব ডিক্রিজ ডিক্রিজ কোনটো অপচন আছে অপচন সি ত আছে 4% ডিক্রিজ গতিকে এই কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ হৈছে অপচন সি এবাৰ চোৱা নেক্সট কোৱেশ্চন এই কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কোনটো হৈছে অপচন সি যদি তোমালোকৰ ভিডিওটো চাই ভাল লাগিছে তেন্তে লাইক কৰি দিবা ইয়াৰে সম্পূৰ্ণ ভিডিওটোৰ লগতে পিডিএফ টো আমাৰ এপত পাবা এপটোৰ লিংক এই ভিডিওটোৰ কমেন্ট সেকশন আৰু ডেসক্ৰিপচনত দিয়া আছে তাত গৈ ক্লিক কৰিলে তোমালোকে প্লে ষ্টৰৰ পৰা ডাউনলোড কৰি ল'ব পাৰিবা আৰু আমাৰ এপত এডিআৰ 3.0 ৰ বাবে ফ্ৰী কোর্স চলি আছে গতিকে তোমালোকে এপটো ডাউনলোড কৰি ফ্ৰী কোর্সটো এনৰোল হৈ ল'ব পাৰিবা এতিয়া চোৱা নেক্সট কোৱেশ্চন ইয়াৰ পিছৰ কোৱেশ্চনটো দিয়া আছে যে in an examination 30% students fail if 420 students passed what was the total number of students এটা পৰীক্ষাত 30% শিক্ষাৰ্থী অকৃতকাৰ্য হৈছিল যদিও 420 জন উত্তীৰ্ণ হয় তেন্তে মুঠ শিক্ষাৰ্থীৰ সংখ্যা কিমান হ'ব সুধিছে চাৰিটা অপচন দিয়া আছে চাৰিটা অপচনৰ কোনটো অপচন শুদ্ধ হয় তোমালোকে ক্যালকুলেশন কৰি কমেন্ট সেকশনত গৈ কমেন্ট কৰি জনাবা